খবৰ আহিছে নমস্কাৰ স্বাগতম জনাইছো ষ্টুডিঅত মই প্ৰাঞ্জল নিউজ 18 অসম নৰ্থ ইষ্টৰ এই পোনপটীয়া সম্প্ৰচাৰ আপোনালোকে চাই আছে ইজৰাইল আমেৰিকা ইৰানৰ যুদ্ধত বহু বেয়া খবৰ সন্মুখলৈ আহিছে আন্তঃৰাষ্ট্ৰীয়ভাৱেও বহু বেয়া খবৰ আমি শুনিবলৈ পাইছো বিভিন্ন ধৰণৰ বাণিজ্যিক দিশবোৰৰ ওপৰত অৰ্থনৈতিক দিশবোৰৰ ওপৰত প্ৰভাৱ পেলাইছে ইৰানৰ যিগৰাকী সৰ্বকৰ্তা সেইগৰাকী সৰ্বকৰ্তাৰ মৃত্যুৰ বাতৰি আহিছে তেওঁৰ দ্বিতীয় পুত্ৰ আঘাতপ্ৰাপ্তৰ খবৰ আহিছে তাৰ মাজতে বেঞ্জামিন নেতানিয়াহু ইজৰাইলৰ এইগৰাকী নেতাৰ ইজৰাইলৰ এইগৰাকী ৰাষ্ট্ৰপ্ৰধানৰ মৃত্যুৰ খবৰ আহিছে যিটো সত্য নে অসত্য তাক লৈ প্ৰশ্ন উত্থাপন হৈছে কিন্তু আমি কওঁ এনে ধৰণৰ খবৰবোৰ ডাবল চেক কৰি লোৱাটো প্ৰয়োজন কাৰণ এনে ধৰণৰ খবৰবোৰৰ বেছিভাগেই উৰা বাতৰি থাকে যেতিয়া এনে ধৰণৰ আন্তঃৰাষ্ট্ৰীয় নেতাৰ এখন দেশৰ প্ৰধানমন্ত্ৰী বা ৰাষ্ট্ৰপতিৰ যদি মৃত্যু হয় সেই খবৰটো প্ৰথমতে আহিব কোনো চৰকাৰী বিবৃতিত অথবা কোনো আন্তঃৰাষ্ট্ৰীয় বিশ্বাসযোগ্য সংবাদপত্ৰত আৰু যেতিয়ালৈকে সেই খবৰটো আন্তঃৰাষ্ট্ৰীয় বিশ্বাসযোগ্য সংবাদপত্ৰত অথবা চৰকাৰী বিবৃতিত প্ৰকাশ নাপায় তেতিয়ালৈকে তাক বিশ্বাস কৰিব নালাগে সামাজিক মাধ্যমত আৰু বিভিন্ন মাধ্যমত এনে ধৰণৰ উৰা বাতৰি প্ৰতিদিনেই ওলাই থাকে সেয়ে সেই খবৰবোৰৰ ওপৰত ভিত্তি কৰি কোনো কথা চৰ্চা বা কোনো কথাৰ প্ৰচাৰ কৰিব নালাগে এই মুহূৰ্তত আমালৈ অহা খবৰ মতে বেঞ্জামিন নেতানিয়াহুৰ যিটো মৃত্যুৰ বাতৰি সামাজিক মাধ্যমত ওলাইছে সেইটো এটা উৰা বাতৰিৰ বাহিৰে একো নহয় ৰিমৰ বুলি সদৰি কৰিছে তেওঁ বৰ্তমান জীৱিত আছে আৰু সক্ৰিয়ভাৱে নিজৰ দায়িত্ব পালন কৰি আছে বুলি এই মুহূৰ্তত সদৰি কৰা হৈছে চৰকাৰী বৈঠকত তেওঁক দেখা পোৱা বুলি সদৰি কৰা হৈছে তেওঁক শেহতীয়াকৈ ইজৰাইলৰ টেল আভিভ আৰু জেৰুজালেমত অনুষ্ঠিত বিভিন্ন নিৰাপত্তা পৰিষদৰ বৈঠক আৰু কেবিনেট মিটিঙত দেখা যোৱা বুলিও এটা সূত্ৰই দাবী কৰিছে বা বিভিন্ন সংবাদপত্ৰই দাবী কৰিছে ৰাজহুৱা সম্বোধনো তেওঁ বিভিন্ন ভিডিঅ'ৰ মাধ্যমেৰে কৰি আছে আন্তঃৰাষ্ট্ৰীয় যোগাযোগো তেওঁ ৰক্ষা কৰি আছে শেহতীয়া দিনবোৰত তেওঁ বিভিন্ন দেশৰ মুৰব্বীসকলৰ সৈতে যোগাযোগ ৰক্ষা কৰি আছে আৰু পোনপটীয়াকৈ আলোচনাও কৰি থকা বুলি খবৰ আহিছে পুনৰ কওঁ এনে ধৰণৰ কোনো পৰিপক্ক খবৰ কোনো স্পষ্ট খবৰ এতিয়ালৈকে কোনো আন্তঃৰাষ্ট্ৰীয় সংবাদ মাধ্যমত অথবা কোনো চৰকাৰী বিবৃতিত ইজৰাইলৰ চৰকাৰী বিবৃতিত অথবা আমেৰিকাৰ চৰকাৰী বিবৃতিত প্ৰকাশ কৰা হোৱা নাই অৱশ্যে এটা বিশ্বাসযোগ্য নোহোৱা সূত্ৰই দাবী কৰি আছে যে বেঞ্জামিন নেতানিয়াহুৰ মৃত্যু হৈ গৈছে যিটো এতিয়ালৈকে আনুষ্ঠানিকভাৱে নহলৈকে সেই খবৰটো কোনো কাৰণতে আমি সত্য খবৰ বুলি বিবেচনা কৰিব নোৱাৰো বিভিন্ন উৰা বাতৰিৰ মাজতে ইও এটা উৰা বাতৰি হ'ব পাৰে বুলি কেৱল মাত্ৰ সন্দেহ কৰিব পাৰি বা উৰা বাতৰি বুলি ক'ব পাৰি বেঞ্জামিন নেতানিয়াহুৱে যোৱা 10 মাৰ্চত প্ৰায় 4 দিন আগতে ইজৰাইলৰ অন্যতম গুৰুত্বপূৰ্ণ আজদোদ বন্দৰত তেওঁক দেখা গৈছিল তেওঁৰ অৱস্থিতি আজিৰ পৰা 4 দিন পূৰ্বে 10 মাৰ্চত দেখা পোৱা গৈছিল যিখিনি আমালৈ তথ্য আহিছে সেই তথ্য অনুসৰি তেওঁ পৰিবহণ মন্ত্ৰী মিৰি ৰেগেভৰ সৈতে বন্দৰটো পৰিদৰ্শন কৰিছিল সেই সময়ত তেওঁক প্ৰতিৰক্ষা মন্ত্ৰীও সহযোগ কৰিছিল চলি থকা সামৰিক অভিযানৰ মাজত দেশৰ সাগৰীয় বাণিজ্য আৰু অৰ্থনীতি কেনেদৰে চলি আছে তাৰ পৰ্যালোচনা কৰিবলৈ বেঞ্জামিন নেতানিয়াহু তাত গৈ উপস্থিত হৈছিল বন্দৰৰ পৰা তেওঁ দেশবাসীক সম্বোধন কৰি কৈছিল যে দেশৰ অৰ্থনীতি আৰু শাসন ব্যৱস্থা মজবুত বা শক্তিশালী হৈ আছে মানে সেইটো কেতিয়াও চিন্তা কৰিবলগীয়া বিষয় নহয় বুলি সদৰি কৰিছে কিন্তু আমি দেখিবলৈ পাইছো ইজৰাইল আমেৰিকা আৰু ইৰানৰ এই যুদ্ধখনত বহুত ক্ষয়ক্ষতি হৈছে আন্তঃৰাষ্ট্ৰীয়ভাৱে বহুত ক্ষয়ক্ষতি হৈছে বেঞ্জামিন নেতানিয়াহুৱে যদিও সৰ্বশক্তি প্ৰয়োগ কৰি দিছিল বা আমেৰিকাই সৰ্বশক্তি প্ৰয়োগ কৰি দিছিল ইৰানৰ ওপৰত পাৰমাণৱিক বুজাবুজিত উপনীত নোহোৱাৰ বাবে কিন্তু ইৰানক তেওঁলোকে যিমান দুৰ্বল বুলি ভাবিছিল সেইটো কৰবাত যেন ভুল কৰি পেলালে ইৰান সিমান এটা দুৰ্বল নহয় ইৰানে লাগি থকাৰ প্ৰবৃত্তি এটা লগত ৰাখি থৈছে ইৰানে শেষ মুহূৰ্তলৈকে যুঁজি যোৱাৰ যিটো প্ৰৱণতা সেইটোৰ ফলত কৰবাত আমেৰিকাও খলঠেকত পৰিছে আৰু ইজৰাইলো হয়তো কিছু পৰিমাণে খলঠেকত পৰিব পাৰে কোন সত্যৰ পক্ষত আছে কোন সঁচা কোন মিছা সেইবোৰ যুক্তি আমি দিবলৈ নাযাওঁ কিন্তু মাত্ৰ আমি সামগ্ৰিক ফলাফলটোহে কৈ আছো সামগ্ৰিক ফলাফলটো বৰ এটা সন্তোষজনক নহয় সামগ্ৰিক ফলাফলটোৱে বিশ্বৰ অৰ্থনীতিত প্ৰভাৱ পেলাইছে আৰু ইতিমধ্যে বহু দেশত খাৰুৱা তেলৰ নাটনি হৈছে ৰন্ধন গেছৰ নাটনি হৈছে ই আমি দেখিবলৈ পাইছো ই যুদ্ধই কেনেধৰণে বিভীষিকা নমাই আনিব পাৰে তাৰ এটা জ্বলন্ত উদাহৰণ এই জ্বলন্ত উদাহৰণৰ আৰু নতুনকৈ কোৱাৰ কোনো প্ৰয়োজন নাই এতিয়া বেঞ্জামিন নেতানিয়াহুৰ কথা ওলাইছে তেনেধৰণে আয়াতুল্লাহ আলী খামেনিৰ প্ৰসংগ ওলাইছিল আয়াতুল্লাহ আলী খামেনিৰ মৃত্যু হৈ যোৱাৰ লগে লগে তেওঁৰ দ্বিতীয় পুত্ৰক মুস্তফা খামেনিক দায়িত্ব দিয়া বুলি ওলাইছে কালিতো পিট হেগছেট যিগৰাকী আমেৰিকাৰ প্ৰতিৰক্ষা সচিব পিট হেগছেটে দাবী কৰি দিলে যে তেওঁ মুস্তফা খামেনিও গুৰুতৰভাৱে আঘাতপ্ৰাপ্ত হৈ এতিয়া নিগনিৰ দৰে গাঁতত সোমাবলগীয়া হৈছে কিন্তু সেই খবৰটো কিমান সত্য এইটো আমেৰিকাৰ প্ৰতিৰক্ষা সচিবে দাবীহে কৰিছে কিন্তু ইৰানে পোনপটীয়াকৈ সেই কথাটো স্পষ্ট কৰা নাই বা সদৰি কৰা নাই আৰু এই মুহূৰ্তত ইৰান এনেকুৱা এটা অৱস্থাত আছে যে আঘাতপ্ৰাপ্ত বাঘৰ কথাৰ লগত আমি তুলনা কৰিব পাৰো যেতিয়া আঘাতপ্ৰাপ্ত বাঘে নিজৰ প্ৰতিৰক্ষাৰ বাবে যেতিয়া গুজৰি গুমৰি ধৰে
শত্ৰুপক্ষক টাৰ্গেট কৰিলে তেনেহ'লে সেই সময়ত কেনেধৰণৰ অৱস্থা হ'ব পাৰে ইৰাণ এতিয়া এনেকুৱা অৱস্থাত আছে ইৰাণে আয়াতুল্লাহ আলী খামেনিক হেৰুৱালে তেওঁলোক আঘাতপ্ৰাপ্ত এক প্ৰকাৰ তেওঁলোকৰ সৰ্বোচ্চ নেতাগৰাকীক হেৰুৱাই দিলে তাৰ পাছত স্বাভাৱিকতে তেওঁলোকে প্ৰতিশোধ ল'বই এতিয়া তেওঁলোকৰ হেৰুৱাবলগীয়া একো নাই আৰু সেয়েহে এই মুহূৰ্তত হেৰুৱাবলগীয়া যিহেতু একো নাই তেওঁলোকে শত্ৰুক মষিমূৰ কৰাৰ ওপৰত গুৰুত্ব দিছে আৰু যিটোৱে আমেৰিকা আৰু ইজৰাইলৰ মূৰৰ কামোৰণি হিচাপে পৰিগণিত হৈছে আমি আপোনালোকক এইখিনিতে সদৰি কৰিব বিচাৰো যে হৰমুজ প্ৰণালীয়েদি কেৱল ভাৰতীয় জাহাজে আহিবলৈ সক্ষম হৈছে ভাৰতৰ কিছু কূটনৈতিক দূৰদৰ্শিতাৰ ফলত কিন্তু হৰমুজ প্ৰণালীয়েদি বাকীবোৰ জাহাজ আহিব পৰা নাই হৰমুজ প্ৰণালীত যি অৱস্থা হৈছে সেই অৱস্থাৰ কুফল এতিয়া বিশ্বৰ সকলো দেশেই ভুগিবলগীয়া অৱস্থাৰ সৃষ্টি হৈছে এই মুহূৰ্তত আন কেতবোৰ খবৰ আহিছে সেই খবৰবোৰ অনুযায়ী পাকিস্তানৰ দৰে দেশ এই হৰমুজ প্ৰণালীৰ ফলতে বিপাঙত পৰিছে পাকিস্তানৰ দৰে দেশত এতিয়া খাদ্য সংকটৰ নাটনি হৈছে ইন্ধনৰ নাটনি হৈছে তেওঁলোকে এতিয়া দেশত জৰুৰী অৱস্থা ঘোষণা কৰিবলৈ বাধ্য হৈছে বাংলাদেশ ভাৰতৰ চুবুৰীয়া ৰাষ্ট্ৰ বাংলাদেশৰ অৱস্থাও শোচনীয় আৰু বাংলাদেশে ভাৰতৰ পৰা ডিজেল ক্ৰয় কৰিবলগীয়া হৈছে এই খবৰবোৰ সত্য খবৰ কিন্তু তাৰ বিপৰীতে ইজৰাইলৰ প্ৰধানমন্ত্ৰী বেঞ্জামিন নেতানিয়াহুৰ মৃত্যুৰ বাতৰিটো কিন্তু এই মুহূৰ্তত এটা উৰা বাতৰি হিচাপে আন্তঃৰাষ্ট্ৰীয় সংবাদ মাধ্যমে সদৰি কৰিছে তেওঁৰ মৃত্যুৰ বাতৰিটো সঁচা নহয় বুলি সদৰি কৰা হৈছে পুনৰকৈ এনেধৰণৰ বিশেষ ব্যক্তিৰ এজন প্ৰধানমন্ত্ৰী বা ৰাষ্ট্ৰপতিৰ মৃত্যুৰ খবৰ যেতিয়া বিয়পি পৰে লগে লগেই চৰকাৰী বিবৃতিৰ ওপৰতহে গুৰুত্ব দিয়াটো দৰকাৰ অথবা কোনো আন্তঃৰাষ্ট্ৰীয় বিশ্বাসযোগ্য সংবাদ মাধ্যমৰ ওপৰতহে গুৰুত্ব দিয়াটো দৰকাৰ কিন্তু সামাজিক মাধ্যমত এতিয়া এই বিষয়টো উত্থাপন হৈ আছে এই বিষয়টোক লৈ চৰ্চা চলি আছে আৰু সেয়েহে আমি এই পোনপটীয়া সম্প্ৰচাৰটো আনি আপোনালোকক জনালো যে এই মুহূৰ্তলৈকে কিন্তু আনুষ্ঠানিক বিবৃতি কোনো তথ্য বা কোনো কৰ্তৃপক্ষৰ তৰফৰ পৰা সদৰি কৰা হোৱা নাই আৰু যেতিয়ালৈকে আনুষ্ঠানিক বিবৃতি নাহে তেতিয়ালৈকে আমি একো ক'ব নোৱাৰো আৰু আমি ইতিমধ্যে ক'লো বেঞ্জামিন নেতানিয়াহুক এইকেইদিন দেখিবলৈ পোৱা গৈ আছে 4 দিন আগতে তেওঁ বন্দৰ এটা পৰিদৰ্শন কৰিছিল গৈ তেওঁলোকৰ জাহাজ চলাচলৰ বিষয়টো তেওঁ চাইছিল আৰু ভিডিঅ'ৰ মাধ্যমেৰেও তেওঁ দেশবাসীক সম্বোধন কৰি থকা বুলি দাবী কৰা হৈছে আমি পৰৱৰ্তী দিনবোৰত লক্ষ্য কৰিম এই সমগ্ৰ বিষয়বস্তুৰ ওপৰত আৰু আশা কৰিম এই যুদ্ধৰ অতি সোনকালে অন্ত পৰক কাৰণ যুদ্ধই কি অৱস্থা কৰিব পাৰে ইতিমধ্যে ভাৰতবাসীয়ে দেখিছে অসমতো ৰন্ধন গেছৰ নাটনি হৈছিল এতিয়া অৱশ্যে লাহে লাহে নাটনিবোৰ দূৰ হৈছে সেইটো ভাল কথা কিন্তু যুদ্ধ যদি বেছি দিন থাকে আৰু কি সংকট আহিব পাৰে কোনেও ক'ব নোৱাৰে সেয়েহে যুদ্ধ সদায় বিনাশকাৰীয়ে হয় আওপকীয়াকৈ হ'লেও যুদ্ধই বিভিন্ন ক্ষেত্ৰত প্ৰভাৱ পেলায় মানুহৰ জীৱনৰ ওপৰত প্ৰভাৱ পেলায় এই ক্ষেত্ৰত আপোনালোকৰ মতামত কি কমেণ্ট বক্সত কমেণ্ট কৰি জনাওক পৰৱৰ্তী সময়ত আকৌ আহিম লাইভত চাই থাকক নিউজ 18 অসম নৰ্থ ইষ্ট নমস্কাৰ